সেইটো ভাল লাগিলে আৰু বিৰাট ধুনীয়াকে পাতিছে আৰু মোৰ লগত লুমাজা কৰিছে শ্বিলঙৰ এটা ইমান পুৰণা আৰ্টিষ্ট আমি সৰুৰ পৰা শুনি আহিছোঁ তাক দেখি আছোঁ তাত চ' একেলগে দুজনক দিয়াৰ কাৰণে আৰু ভাল লাগিলে কাৰণ লুমাজা খুব ভাল মোৰ গুড ফ্ৰেণ্ডশ্বিপ চ' সেইটো এটা অনাৰ হিচাপে থাকি যাব মোৰ লাইফৰ আৰু মই লিখিবলৈ নাযাওঁ এতিয়া ডক্টৰ জুবিন গাৰ্গক শুনিবলৈ বেয়া লাগিল মানে শুনিবলৈ বেয়া নিমিলে কিবা এটা মিউজিচিয়ান বা আৰ্টিষ্ট হিচাপে থাকিব বিচাৰোঁ সেইদিনা আপুনি আপোনাৰ মাৰ কথাটো খুব অকণমান আৱেগিক হৈ পেলাই কৈছিলে মনত পৰিছে যেতিয়া সাংবাদিকে সুধিছিলে যে আপোনাক ডক্টৰেট দিয়া হৈছে বা ডক্টৰ জুবিন গাৰ্গ বুলি ক'বলৈ লোৱা হৈছে মায়ে সদায় মানে আগতে কৈ থাকে মোক গ্ৰেজুৱেশ্যনটো কৰিলোঁ জুবিন গাৰ্গ হোৱাৰ পিছতো কৈছে কামুৰি আছে মানে বহুত বছৰ কি কৰিম মই বি এছ চি হৈ পেলাই সেইবোৰ আগৰ যুগৰ কথা এতিয়া আজি মোৰ দৰকাৰ নাই নকৰোঁ নহয় মই বেলেগ কাম কৰি আছোঁ মা জীয়াই থাকিলে ভাল পালে শুনি পেলাই দেউতাই বিৰাট ভাল পাইছে আমাৰ ফেমিলিত মোৰ সৰু ভণ্টি ডক্টৰেট যায় সৰুজনী দেউতা বাৰু মেজিষ্ট্ৰেট আছিলে ডক্টৰেট নকৰিলে চাকৰিত সোমাই দিলে চ' ইটছ এ গুড ফিলিং ভাল লাগিছে আপোনাক মেঘালয়ে ইমান ধুনীয়াকৈ সন্মান দিলে আপুনি অসমৰ কাৰণে ইমান কৰিলে অসমে আপোনাক কি দিছে বা অসমৰ পৰা আপুনি আৰু কিবা আশা কৰেনে আপোনাৰ সন্মানৰ ক্ষেত্ৰত হওক বা আপোনাক এতিয়ালৈকে বহুতো বিভিন্ন চৰ্চা আপোনাক এতিয়ালৈকে যিখিনি সন্মান দিব লাগে বা সেইখিনিৰ পৰা আপুনি কেতিয়াবা বঞ্চিত হৈ থকা নাই বিচাৰে কি সন্মাননো কি আৰু সন্মান মই নেশ্যনেল এৱাৰ্ডো পাইছোঁ মুম্বাইৰ কমাৰ্চিয়েল ইণ্ডাষ্ট্ৰী এৱাৰ্ড 3টামান এৱাৰ্ড ভাল এৱাৰ্ড দিছে মোক আৰু এৱাৰ্ডটোত ইমান মই বিশ্বাসী নহয় আচলতে মানে মানুহৰ মৰমৰ ছাপোৰ্ট লাগে যে এম্বিচিয়াছ বহুত কনচেপ্ট আছে ব্ৰেইনত চিনেমা লৈ আছে গান লৈ আছে চ' সেইখিনিত যদি মোক ছাপোৰ্ট কৰে মানুহে মৰম দিয়ে শুনে বা চাই মই কি কৰি আছোঁ সেইটোৱে মোৰ কাৰণে সন্মান মৃত্যুৰ পিছত ভাৰত ৰত্ন আপুনি জীয়াই থাকোঁতে কেতিয়াও জীয়াই থাকোঁতে আপোনাক যিখিনি দিব লাগে মৃত্যুৰ পিছত সন্মান দি কিবা লাভ আছে জানো মানে সেই বস্তুটো মৃত্যুৰ পিছত আচলতে ইণ্ডিয়াত সেইটো মানে দেখা যায় সেইটো দেৰি হয় দিওঁতে বাহিৰৰ দেশত নহয় কিন্তু বাহিৰৰ দেশত জীয়াই থাকোঁতে দিয়ে লাইফ টাইম এচিভমেণ্ট হওক কিবা হওক আৰু এতিয়া ভূপেন দাক দিয়াৰ কাৰণে আমি সুখী চবেই সুখী ভাল পাইছোঁ সেইটো খালি মই ভাবোঁ যে আগতে পাব লাগিছিল কথাটো সেইটো মোৰ ক্ষেত্ৰত কোনো নালাগে মোক সমাজ নাই কোনো লাগে মোক এৱাৰ্ডছ আৰু ফ্লিউক্স বুলি কওঁ মই এইটো এনেই আমি সজাই থৈ দিয়ে আৰু এইখন সজাই থৈ দিছোঁ ডক্টৰেট চ' সেই আৰু ছাপোৰ্টটো লাগে ছাপোৰ্টটো লাগে যাতে ইণ্ডাষ্ট্ৰীখন ডাঙৰ হয় আৰু আগবাঢ়ি যায় প্লেনছ বহুত আছে হিন্দী চিনেমা প্লেন আছে ইংলিছ চিনেমা প্লেন আছে জুলুখন মই ইংলিছত কৰিম বুলি কৈছোঁ জুলুৰ প্ৰশ্ন এটা আছিলে বাৰু জুলুৰ মানে ৰঞ্জু হাজৰিকা ডাঙৰীয়া সিদিনা তেওঁ এটা ইণ্টাৰভিউ ল'ব গ'লোঁ তেওঁ এবাৰ জুলু এখন হৈছিলে শ্বুটিং হৈ আধা শেষ হ'ল তাৰপিছতে জুলুৰ বিষয়ে মই ডাঙৰকৈ কৰিম মই সেইকাৰণে ফটকে ধৰা নাই মই কম্প্ৰমাইজ কৰিব নিবিচাৰোঁ জুলু কি হয় বিৰাট ধুনীয়া ষ্টৰিটো কৰিলে একদম ভালকৈ কৰিব লাগিব আৰু মই যাতে বাহিৰৰ মাৰ্কেটত মই এৰিব পাৰোঁ মাল্টিলিংগুৱেল কৰিম একেবাৰে ইংলিছ নকৰোঁ কাৰণ তাত বেলেগ কেৰেক্টাৰ আছে যিবিলাক কেৰেক্টাৰ ইংলিছ কৰিব নোৱাৰে চোৰাং চিকাৰী আছে তাতে ইংলিছ কৰিলে বেয়া দেখিব চ' চাওঁ কেনেকৈ প্লেনিং হয় সামন্তক মই প্লেন কৰিছোঁ মোৰ এজন ডুবাইৰ ফ্ৰেণ্ড এজনী আছে তাইও ইণ্টাৰেষ্টেড চিনেমাখনত তাইক নভেলখন দি পঠালোঁ যোৱাবাৰ তাই পঢ়ি ভাল পালে কৈছে যে কেতিয়া বহিম আমি জুলুলৈ